আপুনি $500 ছিংগল ডে ইনকাম চাই এই ভিডিঅ'টোত ক্লিক কৰিলে যেতিয়া আপোনাৰ এনে চিম্পল এটা বিজনেছমেন বনাবলৈ মোৰ মাত্ৰ অলপ সময়ৰ দৰকাৰ। এই ভিডিঅ'খন অলপ টাইম লৈ কিনে চাওক। এনে ভিডিঅ'টো ক'তো নাপায় আৰু এনে বিজনেছ চাগে শুনা নাই। গতিকে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। আগতে কৈ লওঁ, লাইফ টাইমৰ কাৰণে এই বিজনেছ, ইয়াত বেলেগ একো কাম নাই। যোনে ভাবি আছে আজি বিজনেছ কৰি কালিৰ পৰা বিজনেছ পাহৰি লোকৰ ঘৰত কাম কৰিম, তেওঁলোকৰ কাৰণে এই বিজনেছ নহয়। কিন্তু মাত্ৰ $500 এই বিজনেছ আৰম্ভ কৰিব পাৰিব। মই এটাই ক'ম যে মোৰ যেনেকৈ সপোনৰ এই বিজনেছখন, নিশ্চয় আপোনাৰো একেই সপোনেৰে হ'ব বিজনেছখন। আপুনি ফাৰ্ষ্টত ষ্টাৰ্ট কৰক। আপোনাৰ শিকাই দিয়াৰ দায়িত্ব মোৰ, সম্পূৰ্ণ জিম্মেদাৰী মই ল'ম আপোনাক কেনেকৈ শিকাব লাগে। এটা মোবাইল আৰু আপোনাৰ মাত্ৰ $500 এই বিজনেছত প্ৰয়োজন হ'ব। $500 আপুনি এই বিজনেছখন ষ্টাৰ্ট কৰক আৰু বিজনেছত সম্পূৰ্ণ মই আপোনাৰ লগত থাকিম। মোৰ হাতত হাত ধৰি আপুনি বিজনেছত আগুৱাই যাওক। গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে আমাৰ এই বিজনেছখন, গোটেই ভাৰত নহয়, গোটেই বিশ্বতে আমাৰ বিজনেছখন পূৰা পপুলাৰ হৈ আছে। যিমান দিন গৈছে ইমানে পপুলাৰ হৈছে। এই বিজনেছৰ এটা মষ্ট পাৰ্ট ফৰ্চকইন। আহক অলপ ফৰ্চকইনৰ লগত আমি পৰিচয় হৈ লওঁ। গতিকে যেতিয়া আমাৰ ফৰ্চকইনখন আমাৰ বিজনেছৰ এটা গুৰুত্বপূৰ্ণ এটা দিশ, ফৰ্চকইনৰ মাজেদি কোটি কোটি টকা লোকে যেতিয়া ইনকাম কৰিব, নিশ্চয় আপুনিও ভাবিব যে ফৰ্চকইনৰ মাজত আমিও কিবা ইনকাম কৰোঁ। গতিকে এইটো চাব পাৰিছে আমাৰ ফৰ্চকইনৰ ৰেটটো ইয়াত দেখুওৱা আছে $1.07। গতিকে দামটো বাঢ়িছে, বৰ্তমান $1.21 হৈ গৈছে। ভিডিঅ'টো সম্পূৰ্ণ চালে বিস্তাৰিত গম পাই যাব। এইটো চাব পাৰিছে টায়াৰ 2 মই এক্টিভেট কৰিছোঁ, এক্টিভ দেখুৱাইছে আৰু ইয়াত টোটেলি 9টা টায়াৰ আছে। আপুনি আপোনাৰ ইচ্ছামতে আপুনি টায়াৰখন কিনিব পাৰে। মেটাফৰ্চৰ আণ্ডাৰত কাম কৰিলেহে আপুনি এই সুযোগটো পাব ফৰ্চকইন কিনাৰ, আৰু নহ'লে আপুনি ফৰ্চকইন কিনাৰ সুযোগ কেতিয়াও নাপায়। ফৰ্চকইনখন অপেন মাৰ্কেটত আহিলেহে ডাঙৰ ডাঙৰ বিজনেছমেন আৰু ইউটিউবাৰে যিসকলে ফৰ্চকইন বা যিকোনো বিটকইন লৈ ট্ৰেড কৰে, যিসকলে কইনৰ বিজনেছ কৰে, তেওঁলোকে কিনিব পাৰিব। আৰু অপেন মাৰ্কেটত অহাৰ আগতে কোনেও ফৰ্চকইনৰ বিষয়ে গম নাপায়। গতিকে এইটো আমাৰ লাষ্ট মৌকা, আমাৰ চান্স। ইয়াতকৈ চান্স আমি ভাল আৰু নাপাম কেতিয়াও। আমাৰ ফৰ্চকইনৰ হোল্ডাৰ্ছ, কাৰেণ্ট চাপ্লাই, টোটেল চাপ্লাই সম্পূৰ্ণ চাব পাৰিব। এইটো কানেক্ট হৈ আছে, অলপ ৱেইট কৰক। ইয়াত 0 বুলি দেখুৱাইছে। ফৰ্চকইনৰ কিমান ৰেট আছে গোটেইখিনি ইয়াত গম পাই যাব চালেই। এয়া হোল্ডাৰ্ছখন আহি গ'ল, 1,93,494টা হোল্ডাৰ্ছ হৈ গ'ল। গতিকে এতিয়া আৰু বাঢ়িছে। মই এইটো আগতে স্ক্ৰীনশ্বট মাৰা আছিল। কাৰেণ্ট চাপ্লাইটো চাব পাৰিছে, ফুল চাপ্লাইটো চাব পাৰিছে। কাৰেণ্ট চাপ্লাই 36 কোটি 3 লাখ হৈ গ'ল। ফুল চাপ্লাইটো 46 কোটি 81,14,286টা কইনছ। এইটো চাব পাৰিছে ফৰ্চকইনৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰ। ফৰ্চকইন কি, কেনেকৈ আমাৰ ফৰ্চকইন লঞ্চ হৈছে, এইটো ফৰ্চকইনৰ সম্পূৰ্ণ ডিটেইল আপোনালোকে ভিডিঅ'টোত অ'কে কৰি তাৰপিছত এইটো চাই ল'ব। ডিচেণ্ট্ৰেলাইজ নে চেণ্ট্ৰেলাইজ, এইটো 100% ডিচেণ্ট্ৰেলাইজ ছিষ্টেম। এইটো লাইফ টাইমৰ ছিষ্টেম, এইটো কেতিয়াও বন্ধ হ'ব নোৱাৰে। ইয়াত আপুনি বিভিন্ন প্ৰকাৰে চাব পাৰিব। ইয়াত এতিয়া চাই লওক মোৰ ৱালেটত কিমানটা ফৰ্চকইন আছে আৰু কিমান ডলাৰ। ইয়াত চাব পাৰিছে টোটেল ইয়াত FMS আছে 95.08 ফৰ্চকইন আছে টোটেল। ইয়াৰ ভেলুটো চাব পাৰিছে ওপৰত $102। গতিকে বৰ্তমান আজিৰ তাৰিখত কিমান হৈছে এইটো আপুনি লাষ্টত চাই যাব, ভিডিঅ'ৰ লাষ্টত চাই যাব মোৰ কিমান প্ৰফিট হৈ গ'ল। $102 পৰা মই 95 কইনছ কিনি ৰাখিছোঁ। আৰু ইয়াত মেটাফৰ্চৰ আণ্ডাৰৰ পৰা মোক বেলেগ আৰু কইনছ মোক গিফ্ট দিছে, সেইখিনিও চাব পাৰিব। আৰু ইয়াত $102 এতিয়া চাব পাৰিছে। এইটো ভিডিঅ' লাষ্টত চাব পাৰিব। এইটো চাওক $116। আমাৰ এইটো কেইদিনত ফৰ্চকইনৰ দামটো বাঢ়ি আমাৰ ডলাৰটো বাঢ়ি গৈছে। এইটো অট'মেটিক বাঢ়ি থাকিব। যিমান ফৰ্চকইনৰ দাম বাঢ়িব ইমান আমাৰ ডলাৰটো, আমাৰ টকাৰ আয়টো ইমান বাঢ়িব। এইটো আমাৰ মেটাফৰ্চত এটা গুৰুত্বপূৰ্ণ এটা ইনকামৰ চ'ৰ্চ। গতিকে আজিতো পৰিচয় হ'লোঁ ফৰ্চকইনৰ বিষয়ে।
আৰু মেটাফৰ্ছ কি আমি বিভিন্ন ইয়াত ভিডিঅ'টো আপুনি ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক পাই যাব কেনেকৈ কাম কৰিব লাগে মেটাফৰ্ছত। আৰু মোবাইল নম্বৰো হোৱাটছআপ নম্বৰো আপুনি এই ভিডিঅ'ৰ মাধ্যমেদি পাই যাব ডিছক্ৰিপশ্যনত, আৰু আপুনি কালেক্ট কৰি মোৰ লগত যোগাযোগ কৰক। থেংক ইউ।